নমস্কাৰ সকলোলৈ। মই আজি আপোনালোকৰ ওচৰলৈ মনুস্মৃতিৰ এটা শ্লোক লৈ আহিছোঁ। শ্লোকটোত নাৰীক সন্মান কেনেদৰে কৰিব লাগে, কিয় কৰিব লাগে তাৰ কথা কোৱা হৈছে। শেষলৈকে শুনিব আৰু কমেণ্ট বক্সত আপোনালোকে জনাব। যে শ্লোকটো হৈছে যত্ৰ নাৰ্যস্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতাঃ যত্ৰৈতাস্তু ন পূজ্যন্তে সৰ্বাস্তত্ৰ সফলা ক্ৰিয়াঃ। যি যত্ৰ নাৰ্যন্তু পূজ্যন্তে, য'ত নাৰীৰ পূজা হয়, য'ত নাৰীক সন্মান কৰা হয়, ৰমন্তে তত্ৰ দেৱতাঃ অৰ্থাৎ তাত দেৱতাসকলো আনন্দিত হয়, দেৱতাসকলো সন্তুষ্ট হয়। যত্ৰৈতাস্তু ন পূজ্যন্তে, আৰু য'ত নাৰীৰ পূজা নহয় অৰ্থাৎ নাৰীক অসন্মান কৰা হয়, সৰ্বাস্তত্ৰ অসফলা ক্ৰিয়াঃ আৰু তাত কৰা সকলো কাৰ্য অসফল হয়। গতিকে নাৰীক কেনেদৰে সন্মান কৰিব লাগে মনুস্মৃতিত কৈ যোৱা হৈছে। আপোনালোকে কেনেকুৱা পালে জনাব আৰু এনেধৰণৰ শুনিবলৈ, এনেধৰণৰ হিতোপদেশ সুভাষিত শুনিবলৈ মোৰ পেজটো ফ'ল' কৰি দিব। ফ'ল' মি ফৰ মোৰ সংস্কৃত উইজডম। থেংক ইউ, ধন্যবাদ।